নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা জব আপডেট ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আজি নতুনকৈ মুকলি হোৱা বিভিন্ন ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকৰ বাবে পুনৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। 1 নম্বৰ জবটো ডিব্ৰুগড়ৰ অৰ্চনা ট্ৰমা এণ্ড অৰ্থপেডিক হস্পিটেলৰ ফালৰ পৰা মুকলি হৈছে। একাউণ্টেণ্ট পোষ্টৰ বাবে 2জন কেণ্ডিডেট বিচৰা হৈছে। জবটোৰ বাবে আপোনালোকৰ টেলি আৰু GST ফিলিং ভালদৰে নলেজ থাকিব লাগিব। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে জিমেইল দিয়া হৈছে, তাতে আপোনালোকৰ CV বা ৰিজিউমখন সোনকালে পঠিয়াই দিব। লগতে হোৱাটছআপ নম্বৰ দিয়া হৈছে, হোৱাটছআপৰ জৰিয়তে আপোনালোকৰ CVখন পঠিয়াব পাৰিব। এডুকেশ্যনেল কোৱালিফিকেশ্যন BCom গ্ৰেজুৱেট থাকিব লাগিব। ইচ্ছুক প্ৰাৰ্থীসকলে আপোনালোকে মেইল কৰি CVখন পঠিয়াওঁতে ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিছে মেনশ্যন কৰি দিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। 2 নম্বৰ জবটো সঞ্জয় এণ্টাৰপ্ৰাইজ ৰয়েল এনফিল্ড ডিলাৰ ধেমাজিৰ ফালৰ পৰা মুকলি হৈছে। ৱাক ইন ইণ্টাৰভিউ ইনভাইটছ এপ্লিকেশ্যন ফ্ৰম ইণ্টাৰেষ্টেড কেণ্ডিডেটছ ফৰ দ্য ফলোয়িং পোষ্টটো হৈছে চেলছ এক্সিকিউটিভ। জব লোকেশ্যন ধেমাজি হয়। এডুকেশ্যনেল কোৱালিফিকেশ্যন BBA বা গ্ৰেজুৱেট বিচৰা হৈছে। চেলাৰী মেনশ্যন কৰা নাই। ৱাক ইন ইণ্টাৰভিউ টাইম উইদিন 20 ডেইজ ডেট অফ এডভাৰটাইজমেণ্ট পাব্লিছ। আজিৰ পৰা অহা 20 দিনৰ ভিতৰত জবটোৰ বাবে ইণ্টাৰভিউ পতা হ'ব। ইচ্ছুক প্ৰাৰ্থীসকলে যোগাযোগ কৰিব পাৰে। সঞ্জয় এণ্টাৰপ্ৰাইজ, ষ্টেচন ৰোড, অপজিট BSNL অফিচ, পোষ্ট অফিচ, ডিষ্ট্ৰিক্ট ধেমাজি, আছাম। কণ্টেক্ট নম্বৰ দিয়া হৈছে 7002891470। এই এড্ৰেছত আপোনালোকে যোগাযোগ কৰিব পাৰে। প্লিজ কেৰি ইয়ৰ অল একাডেমিক চাৰ্টিফিকেট এলং উইথ ইয়ৰ ৰিজিউম। আপোনালোকে ইণ্টাৰভিউ এটেণ্ড কৰিব যাওঁতে সকলোবোৰ ডকুমেণ্ট লগত লৈ যাব লাগিব। 3 নম্বৰ জবটো ৰেপুটেড NGOৰ ফালৰ পৰা মুকলি হৈছে। ৰেপুটেড NGO অফ আছাম ৰিকুৱাৰ্ছ ছ'চিয়েল ৱৰ্কাৰ পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে ফৰ স্পেচিয়েলাইজড এডপশ্যন এজেঞ্চি ছাপৰ্টেড বাই SCPS গভট অফ আছাম টু ৱৰ্ক ইন চৰাইদেউ ডিষ্ট্ৰিক্ট। জব লোকেশ্যন চৰাইদেউ ডিষ্ট্ৰিক্ট হ'ব। মিনিমাম কোৱালিফিকেশ্যন MSW বা মাষ্টাৰ্ছ ইন সাইক'লজি অৰ ছ'চিয়লজি বিচৰা হৈছে। চেলাৰী এজ পাৰ গভট অফ ইণ্ডিয়া গাইডলাইনছ। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে জিমেইল দিয়া হৈছে। মেইলত আপোনালোকে আজিৰ পৰা অহা 7 দিনৰ ভিতৰত আবেদন কৰিব লাগিব। জিমেইল ID দিয়া হৈছে, তাতে আপোনালোকৰ CVখন পঠিয়াওঁতে ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিছে সেইটো মেনশ্যন কৰি দিব। অৰ্থাৎ এপ্লাইড ফৰ দ্য পোষ্ট অফ ছ'চিয়েল ৱৰ্কাৰ এনেদৰে মেনশ্যন কৰি দিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। কণ্টেক্ট নম্বৰ দিয়া হৈছে, আৰু যদি অধিক কিবা জানিব বিচাৰে আপোনালোকে অফিচ আৱাৰ্ছত যোগাযোগ কৰি ল'ব। 4 নম্বৰ জবটো MS বায়'কেয়াৰ এছ'চিয়েটছৰ ফালৰ পৰা মুকলি হৈছে। মাৰ্কেটিং এক্সিকিউটিভ পোষ্টৰ বাবে কেণ্ডিডেট বিচাৰিছে। ৰিকুৱাৰ্ড মাৰ্কেটিং এক্সিকিউটিভ ফৰ MS বায়'কেয়াৰ এছ'চিয়েটছ টু ৱৰ্ক ইন আছাম ষ্টেটছ। কেণ্ডিডেট শুড হেভ মেডিকেল নলেজ এণ্ড হেভ মিনিমাম 1 to 2 years এক্সপেৰিয়েঞ্চ ইন হস্পিটেল চাৰ্জিকেল এণ্ড ইনষ্ট্ৰুমেণ্টছ। বেকগ্ৰাউণ্ড মে এপ্লাই উইথ CV টু দ্য মেইল। জবটোৰ বাবে আপোনালোকৰ মিনিমাম 1 পৰা 2 বছৰ অভিজ্ঞতা থাকিব লাগিব। ইচ্ছুক প্ৰাৰ্থীসকলে জিমেইল দিয়া হৈছে, তাতে আপোনালোকৰ CV বা ৰিজিউমখন 3 জুনৰ ভিতৰত পঠিয়াই দিব। ছাবজেক্ট লাইনত আপোনালোকে এনেদৰে মেনশ্যন কৰি দিব এপ্লাইড ফৰ দ্য পোষ্ট অফ মাৰ্কেটিং এক্সিকিউটিভ। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। 5 নম্বৰ জবটো নৱদ্বীপ হস্পিটেল নলবাৰীৰ ফালৰ পৰা মুকলি হৈছে। এপ্লিকেশ্যন আৰ ইনভাইটেড ফৰ দ্য ফলোয়িং পোষ্ট। 1 নম্বৰ পোষ্টটো হৈছে মেট্ৰন। জবটোৰ বাবে মিনিমাম 10 পৰা 15 বছৰ অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে। 2 নম্বৰ পোষ্টটো হৈছে OT চিষ্টাৰ, 3 নম্বৰ OT টেকনিচিয়ান, 4 নম্বৰতে ICU চিষ্টাৰ, 5 নম্বৰ ICU টেকনিচিয়ান, 6 নম্বৰ BSc নাৰ্ছিং, 7 নম্বৰ GNM চিষ্টাৰ, 8 নম্বৰতে ডায়েলাইচিছ টেকনিচিয়ান, 9 নম্বৰ CSSD টেকনিচিয়ান, আৰু 10 নম্বৰ পোষ্টটো হৈছে MRD অফিচাৰ। এই পোষ্টবোৰৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। জববোৰৰ বাবে প্ৰিফাৰেঞ্চ দিয়া হ'ব যিসকল কেণ্ডিডেটৰ মিনিমাম 3 বছৰ অভিজ্ঞতা আছে ৰিলেটেড ফিল্ডৰ ওপৰত, তেখেতলোকক প্ৰিফাৰেঞ্চ দিয়া হ'ব। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জিমেইল দিয়া হৈছে। মেইলত আপোনালোকে আজিৰ পৰা অহা 7 দিনৰ ভিতৰত আবেদন কৰিব লাগিব। জিমেইল ID দিয়া হৈছে, তাতে আপোনালোকৰ CV বা ৰিজিউমখন আজিৰ পৰা অহা 7 দিনৰ ভিতৰত পঠিয়াই দিব। আৰু মেইল কৰি CVখন পঠিয়াওঁতে ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিছে মেনশ্যন কৰি দিব। এপ্লিকেশ্যন ফৰ দ্য পোষ্ট অফ বা এপ্লাইড ফৰ দ্য পোষ্ট অফ আপোনালোকে যোনটো পোষ্টৰ বাবে আবেদন কৰিছে মেনশ্যন কৰি দিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। এড্ৰেছটো দিয়া হৈছে, আপোনালোকে ডাইৰেক্টলি যোগাযোগ কৰিব পাৰে। নৱদ্বীপ হস্পিটেল NH 31 বিহাইণ্ড ভাৰত পেট্ৰল পাম্প নলবাৰী 781337। এই এড্ৰেছত আপোনালোকে যোগাযোগ কৰিব পাৰে। কণ্টেক্ট নম্বৰ দিয়া হৈছে, আৰু যদি অধিক কিবা জানিব বিচাৰে আপোনালোকে অফিচ আৱাৰ্ছত যোগাযোগ কৰি ল'ব। বন্ধু বান্ধৱীসকল, এইখিনিতে এটা আপোনালোকলৈ সৰু ৰিকুৱেষ্ট, ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে চেনেলটো যদি প্ৰথমবাৰলৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে প্ৰতিদিনে পাই থাকিব। 6 নম্বৰ জবটো বন্ধন বেংকৰ ফালৰ পৰা মুকলি হৈছে। A নম্বৰ পোষ্টটো হৈছে কাৰেণ্ট একাউণ্ট মেনেজাৰ
যোৰহাট লোকেশ্যনৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। জবটোৰ বাবে মিনিমাম 2 পৰা 4 বছৰ অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে। মিনিমাম 2 to 4 years of work experience in current account channel, responsible for FTR in account opening and activation and onboarding all NTB customers on digital platform, responsible for both NOA and CA float targets, responsible for cross sell of asset। এজ লিমিট দিয়া হৈছে মিনিমাম 25 আৰু মেক্সিমাম 32 ইয়াৰ্ছলৈকে আপোনালোকে জবটোৰ বাবে এপ্লাই কৰিব পাৰিব। বি নম্বৰ পোষ্টটো হৈছে কাষ্টমাৰ ৰিলেশ্যনশ্বিপ অফিচাৰ টেলাৰ। জব লোকেশ্যনবোৰ হৈছে গোলাঘাট, যোৰহাট আৰু শিৱসাগৰ লোকেশ্যনৰ বাবে কেণ্ডিডেট বিচাৰিছে। এই জবটোৰ বাবেও মিনিমাম 2 পৰা 4 বছৰ অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে। মিনিমাম 2 to 4 years of work experience in direct sales, insurance and cross selling, good command over local language and English to achieve branch and individual business target, handling of front desk and attending customer queries and requests। জবটোৰ বাবে এজ লিমিট দিয়া হৈছে মিনিমাম 25 আৰু মেক্সিমাম 32 ইয়াৰ্ছলৈকে আপোনালোকে ইণ্টাৰভিউ দিব পাৰিব। চি নম্বৰ পোষ্টটো হৈছে ব্ৰাঞ্চ চেলছ মেনেজাৰ। গোলাঘাট, যোৰহাট আৰু শিৱসাগৰ লোকেশ্যনৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। জবটোৰ বাবে মিনিমাম 4 পৰা 6 বছৰ অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে। মিনিমাম 4 to 6 years of work experience in branch banking, 100% sales profile, should possess excellent track record of generating revenue for the branch via CASA TDLI sales। এজ লিমিট দিয়া হৈছে মিনিমাম 27 আৰু মেক্সিমাম 35 ইয়াৰ্ছলৈকে আপোনালোকে ইণ্টাৰভিউ এটেণ্ড কৰিব পাৰিব। ডি নম্বৰ পোষ্টটো হৈছে RM এফ্লুৱেট বিজনেছ। যোৰহাট লোকেশ্যনৰ বাবে বিচৰা হৈছে। মিনিমাম 5 years of banking experience, should be a performing RM in the current organization। The position is an individual role, sourcing NTB, elite account, PL, GL, HL, TPP, etc. জবটোৰ বাবে এজ লিমিট দিয়া হৈছে মিনিমাম 30 আৰু মেক্সিমাম 35 ইয়াৰ্ছলৈকে আপোনালোকে জবটোৰ বাবে ইণ্টাৰভিউ এটেণ্ড কৰিব পাৰিব। জববোৰৰ বাবে কোৱালিফিকেশ্যন বিচৰা হৈছে মিনিমাম গ্ৰেজুৱেশ্যন, মিনিমাম গ্ৰেজুৱেট ইন এনি ষ্ট্ৰীম। Candidates who are interested to join Bandhan Bank and meeting above criteria may walk in for a face-to-face interview on 27 May Monday at the below address। জববোৰৰ বাবে ইণ্টাৰভিউ হ'ব অহা 27 মে অৰ্থাৎ অহাকালিলৈ ইণ্টাৰভিউ হ'ব, ফেচ টু ফেচ ইণ্টাৰভিউ চলিব। যিসকল কেণ্ডিডেটে ইণ্টাৰেষ্টেড আৰু ইলিজিবল হয় তেখেতলোকে ডাইৰেক্টলি ইণ্টাৰভিউ এটেণ্ড কৰিব পাৰিব আৰু ইণ্টাৰভিউ দিব যাওঁতে আপোনালোকৰ ডকুমেণ্টবোৰ লগত লৈ যাব, লগতে আপডেটেড CV এখন লৈ যাব। এড্ৰেছটো দিয়া হৈছে বন্ধন বেংক, যোৰহাট ব্ৰাঞ্চ, KB ৰোড, পোষ্ট অফিচ, যোৰহাট। এই এড্ৰেছত ইণ্টাৰভিউ হ'ব। ইণ্টাৰভিউ টাইমিং দিয়া হৈছে দিনৰ 11 বজাৰ পৰা 3 বজালৈকে ইণ্টাৰভিউ চলিব। ইচ্ছুক প্ৰাৰ্থীসকলে আপোনালোকে ডাইৰেক্টলি ইণ্টাৰভিউ এটেণ্ড কৰি ল'ব। 7 নম্বৰ জবটো অইল ভেলী গাৰ্লছ এণ্ড বইজ স্কুল, বাণীপুৰ, ডিব্ৰুগড়ৰ ফালৰ পৰা মুকলি হৈছে। এ নম্বৰ পোষ্টটো হৈছে ৱাৰ্ডেন ৰেচিডেণ্ট, মেল এণ্ড ফিমেল গ্ৰেজুৱেট ৰেচপেক্টিভলি ফৰ বইজ এণ্ড গাৰ্লছ হোষ্টেল, প্ৰিফাৰেবলি হেভিং প্ৰিভিয়াছ এক্সপেৰিয়েঞ্চ। বি নম্বৰ পোষ্টটো হৈছে ফিজিকেল এডুকেশ্যন টিচাৰ, মেল অৰ ফিমেল হেভিং ডিপ্ল'মা ডিগ্ৰী ইন ফিজিকেল এডুকেশ্যন। চি নম্বৰ পোষ্টটো হৈছে ফ্ৰণ্ট অফিচ এছিষ্টেণ্ট, হেভিং নলেজ অফ টেলি DTP। জবটোৰ বাবে আপোনালোকৰ টেলিৰ ওপৰত ভালদৰে নলেজ থাকিব লাগিব, লগতে DTP ভালদৰে জনা হ'ব লাগিব। ইলিজিবল এপ্লিকেণ্টছ হেভিং ফ্লুৱেঞ্চি ইন ইংলিছ মে এটেণ্ড ৱাক ইন ইণ্টাৰভিউ উইথ অৰিজিনেল ডকুমেণ্টছ। ইচ্ছুক প্ৰাৰ্থীসকলে জবকেইটাৰ বাবে আপোনালোকে অহা 28 মে তাৰিখে ইণ্টাৰভিউ হ'ব, আপোনালোকে ডাইৰেক্টলি ইণ্টাৰভিউ এটেণ্ড কৰিব পাৰিব। টাইমিং দিয়া হৈছে 11টা বজাৰ পৰা 2টা বজালৈকে ইণ্টাৰভিউ চলিব অহা 28 মে তাৰিখে। এড্ৰেছটো দিয়া হৈছে অইল ভেলী গাৰ্লছ এণ্ড বইজ স্কুল, বাণীপুৰ, ডিব্ৰুগড়, আছাম। এই এড্ৰেছত ইণ্টাৰভিউ চলিব। ইচ্ছুক প্ৰাৰ্থীসকলে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 9435137713। এই নাম্বাৰটোত আপোনালোকে অফিচ আৱাৰ্ছত যোগাযোগ কৰি ল'ব। 8 নম্বৰ জবটো দিছপুৰ পলিক্লিনিকৰ ফালৰ পৰা মুকলি হৈছে। দিছপুৰ পলিক্লিনিক এণ্ড হস্পিটেলছ প্ৰাইভেট লিমিটেড, হেংৰাবাৰী ৰোড, গণেশগুৰি, গুৱাহাটী। প্লাম্বাৰৰ এটা পোষ্ট মুকলি হৈছে আৰু ছিকিউৰিটি গাৰ্ডৰ বাবে 4টা পোষ্ট মুকলি হৈছে। চেলাৰী মেনশ্যন কৰা নাই। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জিমেইল দিয়া হৈছে, তাতে আপোনালোকৰ CV বা ৰিজিউমখন সোনকালে পঠিয়াই দিব আৰু ছাবজেক্ট লাইনত আপোনালোকে কোনটো পোষ্টৰ বাবে আবেদন কৰিছে মেনশ্যন কৰি দিব। যদি প্লাম্বাৰ পোষ্টৰ বাবে আবেদন কৰিছে এপ্লাইড ফৰ দ্য পোষ্ট অফ প্লাম্বাৰ, বা যদি ছিকিউৰিটি গাৰ্ডৰ বাবে আবেদন কৰিছে এপ্লাইড ফৰ দ্য পোষ্ট অফ ছিকিউৰিটি গাৰ্ড, এনেদৰে মেনশ্যন কৰি দিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক ইণ্টাৰভিউ কাৰণে মতা হ'ব। কণ্টেক্ট নাম্বাৰ দিয়া হৈছে আৰু যদি অধিক কিবা জানিব বিচাৰে 8822260926। এই নাম্বাৰটোত আপোনালোকে অফিচ আৱাৰ্ছত যোগাযোগ কৰি ল'ব। 9 নম্বৰ আৰ্জেণ্ট অপেনিং ফৰ এ ক্লিনাৰ ইন এ ভেটেনাৰী হস্পিটেল এট চানমাৰী, গুৱাহাটী। চানমাৰী, গুৱাহাটীৰ ভেটেনাৰী হস্পিটেলৰ বাবে ক্লিনাৰ পোষ্ট এটা খালী হৈছে।
জবটোৰ বাবে যদি কোনোবা ইণ্টাৰেষ্টেড কেণ্ডিডেট আছে জিমেইল দিয়া হৈছে তেখেতলোকে মেইলত চিভিখন পঠিয়াব পাৰিব। কণ্টেক্ট নাম্বাৰ দিয়া হৈছে, আপোনালোকে ডাইৰেক্টলি অফিচ আৱাৰ্ছত যোগাযোগ কৰি ল'ব। 10 নম্বৰ ৰিকুৱাৰ্ড অফিচ এক্সিকিউটিভ ফৰ MS বায়'কেয়াৰ এছ'চিয়েটছ টু ৱৰ্ক ইন গুৱাহাটী। অফিচ এক্সিকিউটিভ পষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন MBA অৰ ইকুইভেলেণ্ট ডিগ্ৰী লগতে মিনিমাম 1 পৰা 2 বছৰ এক্সপিৰিয়েঞ্চ বিচৰা হৈছে ৰিলেটেড ফিল্ডৰ ওপৰত। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জিমেইল দিয়া হৈছে, তাতে আপোনালোকৰ CV বা ৰিজিউমখন 3 জুনৰ ভিতৰত পঠিয়াব লাগিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। 11 নম্বৰ জবটো কালকম ছিষ্টেমৰ ফালৰ পৰা মুকলি হৈছে। উই আৰ হায়াৰিং এট কালকম ছিষ্টেমছ কাষ্টমাৰ আউটৰিচ স্পেচিয়েলিষ্ট পষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। জব লোকেশ্যন পাণবজাৰ গুৱাহাটী হয় আৰু চেলাৰী দিয়া হ'ব 15,000 to 25,000 পাৰ মান্থ। জবটোৰ বাবে আপোনালোকৰ মাইক্ৰ'ছফ্ট এক্সেলৰ ভালদৰে নলেজ থাকিব লাগিব। কল প্ৰস্পেক্টছ, আপডেট ৰেকৰ্ডছ এণ্ড কৰ্ডিনেট উইথ আৱাৰ টিম, এইখিনি আপোনালোকৰ জব ৰেছপঞ্চিবিলিটি হ'ব। আৰু জবটোৰ বাবে এক্সপিৰিয়েঞ্চ বিচৰা নাই, ফ্ৰেছাৰ্ছসকলে আপোনালোকে আবেদন কৰিব পাৰিব। ইচ্ছুক প্ৰাৰ্থীসকলে জিমেইল দিয়া হৈছে, তাতে আপোনালোকৰ CV বা ৰিজিউমখন সোনকালে পঠিয়াই দিব। কণ্টেক্ট নাম্বাৰ দিয়া হৈছে আৰু যদি অধিক কিবা জানিব বিচাৰে 9706080460 এই নাম্বাৰটোত আপোনালোকে সোনকালে যোগাযোগ কৰি ল'ব। 12 নম্বৰ জবটো চাই বিকাশ ইনষ্টিটিউটৰ ফালৰ পৰা মুকলি হৈছে। চাই বিকাশ ইনষ্টিটিউট ৰিকুৱাৰ্ছ জুনিয়ৰ লেকচাৰাৰ্ছ, ছাবজেক্টবোৰ হৈছে ফিজিক্স, কেমেষ্ট্ৰি আৰু মেথমেটিক্সৰ টিচাৰ বিচৰা হৈছে। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জিমেইল দিয়া হৈছে, তাতে আপোনালোকৰ CV বা ৰিজিউমখন সোনকালে পঠিয়াই দিব। লগতে ছাবজেক্ট লাইনত আপোনালোকে কোনটো পষ্টৰ বাবে আবেদন কৰিছে সেইটো মেনশ্যন কৰি দিব। জব লোকেশ্যন শিলপুখুৰী গুৱাহাটী হয়। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। 13 নম্বৰ জবটো কলকাতা বেছড FMCG কোম্পানীৰ ফালৰ পৰা মুকলি হৈছে। কলকাতা বেছড ৰিনাউন FMCG কোম্পানী ইমিডিয়েটলি ৰিকুৱাৰ্ছ। 1 নম্বৰ পোষ্ট হৈছে এৰিয়া চেলছ মেনেজাৰ, এটা পোষ্ট মুকলি হৈছে আৰু 2 নম্বৰতে টিম ছুপাৰভাইজাৰ 2টা পোষ্ট। চেলছমেনৰ 4টা পোষ্ট মুকলি হৈছে ফৰ আছাম এণ্ড নৰ্থ ইষ্ট ষ্টেট। কেণ্ডিডেটছ হেভিং এক্সপিৰিয়েঞ্চ ইন ট্ৰেড অফ কুকিং অইল এণ্ড মছালা উইল বি প্ৰিফাৰ্ড। ইচ্ছুক প্ৰাৰ্থীসকলে জবকেইটাৰ বাবে আপোনালোকে জিমেইল 2টা দিয়া হৈছে। যিকোনো এটা মেইলত আপোনালোকৰ বায়'ডাটাখন সোনকালে পঠিয়াই দিব আৰু ছাবজেক্ট লাইনত কোনটো পষ্টৰ বাবে আবেদন কৰিছে মেনশ্যন কৰি দিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। 14 নম্বৰ জবটো আছাম ভেলী ইংলিছ স্কুল বিৰুবাৰী গুৱাহাটীৰ ফালৰ পৰা মুকলি হৈছে। ৰিকুৱাৰ্ড কম্পিউটাৰ মেথছ ইংলিছ টিচাৰ ফৰ আছাম ভেলী ইংলিছ স্কুল বিৰুবাৰী গুৱাহাটী। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে জবকেইটাৰ বাবে আপোনালোকে কণ্টেক্ট নাম্বাৰ 2টা দিয়া হৈছে। যিকোনো এটা নাম্বাৰত সোনকালে যোগাযোগ কৰি ল'ব। বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। অহাকালিলৈ পুনৰ আন এটা নতুন জব আপডেট ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। ধন্যবাদ।